অভিশপ্ত নেলী স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত এক কলা অধ্যায়। শংকৰ আজানৰ ভাতৃত্ববোধৰ মাটি হিচাপে পৰিচিত অসমৰ ইতিহাসৰ এটা মচিব নোৱাৰা কলা দাগ হৈ জিলিকি আছে নেলীৰ গণহত্যা। 1983 চনৰ 18 ফেব্ৰুৱাৰীত সংঘটিত নেলীৰ সেই গণহত্যাই আজি 40টা বসন্ত পাৰ কৰিলে। কোনো এগৰাকী ভুক্তভোগীয়ে লাভ নকৰিলে ন্যায়। এই 40টা বছৰে অসমৰ ৰাজনৈতিক শাসনত 20 গৰাকীতকৈ অধিক মুছলমান জনপ্ৰতিনিধিয়ে সাংসদ হিচাপে আৰু 2.5 শতাধিক জনপ্ৰতিনিধিয়ে মন্ত্ৰী বিধায়কৰ সোৱাদ ল'লে। কিন্তু এইসকল অকৰ্মণ্য, অদক্ষ, স্বাৰ্থন্বেষী মুছলমান জনপ্ৰতিনিধিয়ে নেলীৰ হত্যাকাণ্ডৰ সুবিচাৰ নাইবা ন্যায় প্ৰদানৰ ক্ষেত্ৰত কাৰ্যত কিবা কৰিলেনে? নমস্কাৰ, মই বুলবুল জামানুৰ সবিশেষ আগবঢ়াইছো আজিৰ এই স্পেচিয়েল ৰিপৰ্টত। ঊনৈছশ 83 চনৰ 18 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোত নগাঁও জিলাৰ নেলীত মুছলমানৰ বিৰুদ্ধে চলিছিল নিদাৰুণ হত্যালীলা। মানৱতাক নিৰ্মমভাৱে পদাঘাত কৰা এই ঘটনাৰ ভয়ংকৰ স্মৃতি আজিও সময়ে মচিব পৰা নাই। উক্ত জাতীয়তাবাদীসকলৰ 6 বছৰীয়া অসম আন্দোলনৰ এক পাৰ্শ্ব প্ৰতিক্ৰিয়া হিচাপে এই ঘটনাক চিহ্নিত কৰিছে বিভিন্নজনে। আছুৰ নেতৃত্বত আৰম্ভ হোৱা বহিৰাগত বহিষ্কাৰ আন্দোলনটো ৰূপান্তৰ হৈ তথাকথিত বিদেশী খেদা আন্দোলনৰ পৃষ্ঠভূমিত নেলীৰ দৰে হত্যালীলা অসমৰ দৰে এখন ঠাইৰ বাবে আছিল এটা অকল্পনীয় কথা। কিন্তু নেলীৰ গণহত্যা অসমৰ ইতিহাসৰ এখন ৰক্তৰঞ্জিত কলা অধ্যায় হৈ ৰৈ গ'ল। 18 ফেব্ৰুৱাৰীৰ শুকুৰবাৰে ৰাতিৰ অন্ধকাৰত 6 ঘণ্টা জুৰি চলা এই হত্যাযজ্ঞত 2191 জন লোকৰ প্ৰাণহানি হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে। যদিও বেচৰকাৰী সূত্ৰ অনুসৰি মৃত লোকৰ সংখ্যা আছিল 10 সহস্ৰাধিক। এই নিকৃষ্ট ঘটনাত আক্ৰান্ত 14খন গাঁও আছিল ক্ৰমে আলিহিং, খোলাপথাৰ, বসুন্ধাৰী, বুকডুবা বিল, বুকডুবা হাবি, বৰজলা, বুটুনি, ইন্দুৰমাৰী, মাটি পৰ্বত, মোলাধাৰী, শিলভেটা, বৰবুৰী আৰু নেলী। উক্ত অঞ্চলটোৰ বাসিন্দা সংখ্যালঘু সম্প্ৰদায়ৰ লোকক ষড়যন্ত্ৰমূলকভাৱে বিদেশী আখ্যা দি হত্যা কৰা হৈছিল বুলি বিভিন্ন মহলত অভিযোগ উত্থাপন হৈ আহিছে। উল্লেখযোগ্য যে 1983 চনত অসম আন্দোলনৰ মাজতে অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ সময়তে অসমৰ ঠায়ে ঠায়ে হিংসাত্মক ঘটনা সংঘটিত হৈছিল। নেলীৰ হত্যাকাণ্ড তেনে বিক্ষিপ্ত ঘটনাবোৰৰে বিষম পৰিণতি আছিল বুলি ধাৰণা কৰা হয়। অসম আন্দোলনৰ নেতাসকলে তথাকথিত অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই নিদিয়া পৰ্যন্ত নিৰ্বাচন স্থগিত ৰাখিবলৈ চৰকাৰক অনুৰোধ জনাইছিল। কিন্তু চৰকাৰে নিৰ্বাচন পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত ৰাজ্যজুৰি ব্যাপক গণ আন্দোলনৰ সূত্ৰপাত ঘটে। 1985 চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত এই নিৰ্বাচনৰ ফলাফলক বাতিল কৰি নতুন নিৰ্বাচন অনুষ্ঠিত হৈছিল। নেলী গণহত্যাৰ বলি হোৱা দুৰ্ভগীয়া লোকসকলৰ ন্যায়ৰ প্ৰসংগও আজি এক সাঁথৰ হৈ ৰোৱাটো তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। অতিকৈ দুৰ্ভাগ্যজনক কথা হ'ল, যি সময়ত আনোৱাৰা টাইমুৰ, আব্দুল মুহিব মজুমদাৰ, ইদ্ৰিছ আলী, ইব্ৰাহিম আলী আদিৰ দৰে বাঘা বাঘা জনপ্ৰতিনিধিয়ে গুৰুত্বপূৰ্ণ মন্ত্ৰী পদত অধিষ্ঠিত আছিল, তাৰ পিছতো নেলীৰ হত্যাকাণ্ডত নিহত লোকৰ পৰিয়ালক ন্যায় প্ৰদান বা পুনৰ সংস্থাপন দিয়াটো দূৰৰ কথা, এককালীন সাহায্য হিচাপে মাত্ৰ 5,000 টকা আৰু এবান্ডিল টিংপাত প্ৰদান কৰিয়েই চৰকাৰে নিজৰ দায়িত্ব সামৰে। ইপিনে উক্ত গণহত্যাত নিহত হোৱা 855 গৰাকী লোকৰ তালিকা প্ৰকাশ কৰি সেইসকলক জাতীয় শ্বহীদ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আছুৱে সক্ষম হ'ল আৰু সেইসকলৰ পৰিয়ালক চৰকাৰী সমূলি সুবিধা প্ৰদান কৰোৱাটো আছু সফল হ'ল। তাৰ বিপৰীতে নেলীৰ এই ঘটনাৰ প্ৰতি শোক প্ৰকাশ কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ লগতে অন্যান্য দল সংগঠনসমূহেও 18 ফেব্ৰুৱাৰীৰ দিনটোত কেৱল কলা দিৱস হিচাপে পালন কৰি আহি ভুক্তভোগীসকলক ন্যায় প্ৰদানৰ বাবে চৰকাৰক দাবী জনাই আহিছে। কিন্তু উক্ত গণহত্যাত নিহত হোৱা দুৰ্ভগীয়া লোকসকলৰ এটা তথ্যভিত্তিক তালিকা প্ৰস্তুত কৰাৰো প্ৰয়োজনবোধ কৰা পৰিলক্ষিত নহ'ল এইসকল দল সংগঠনৰ। অৱশ্যে যি আমছু নামৰ ছাত্ৰ সংগঠনৰ পৰাই বহু কেইগৰাকী বাঘা বাঘা নেতা জনপ্ৰতিনিধি হিচাপে সাংসদ, মন্ত্ৰী, বিধায়কৰ সোৱাদ লাভ কৰে।
1983 চনৰ পাছৰ পৰা আজিলৈকে এই 40টা বছৰে অসমৰ ৰাজনৈতিক শাসনত 20 গৰাকীতকৈ অধিক মুছলমান জনপ্ৰতিনিধিয়ে সাংসদ হিচাপে আৰু 2.5 শতাধিক জনপ্ৰতিনিধিয়ে মন্ত্ৰী বিধায়কৰ সোৱাদ ল'লে। নেলীৰ হত্যাকাণ্ডৰ সুবিচাৰ নাইবা ন্যায় প্ৰদানৰ দাবী সজোৰে বিধানসভা নাইবা সংসদত উত্থাপন কৰা দূৰৰ কথা, নেলীৰ এই ঘটনাৰ তদন্ত কৰিবলৈ ত্ৰিভুৱন প্ৰসাদ তিৱাৰীৰ অধীনত গঠন কৰা তিৱাৰী কমিছনে 1985 চনত অসম চৰকাৰক দাখিল কৰা সেই 600 পৃষ্ঠাজোৰা প্ৰতিবেদন ৰাজহুৱা কৰাৰ ক্ষেত্ৰতো মাত এষাৰ দিবলৈ সৎ সাহস গোটাব নোৱাৰিলে এইসকল অকৰ্মণ্য অদক্ষ স্বাৰ্থনেকি মুছলমান জনপ্ৰতিনিধিয়ে। উল্লেখ্য যে নেলীৰ এই ঘটনাৰ তদন্ত কৰিবলৈ ত্ৰিভুৱন প্ৰসাদ তিৱাৰীৰ অধীনত গঠন কৰা তিৱাৰী কমিছনে 1985 চনত অসম চৰকাৰক 600 পৃষ্ঠাজোৰা এক প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন তদানীন্তন কংগ্ৰেছ চৰকাৰে এই প্ৰতিবেদন ৰহস্যজনকভাৱে ৰাজহুৱা নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। হত্যাকাণ্ডৰ পিছত 688টা অপৰাধীক গোচৰ ৰুজু কৰা হৈছিল। তাৰে মাত্ৰ 310 জনকহে চাৰ্জশ্বিট দিয়া হয়। বাকী 378টা গোচৰ প্ৰমাণ নোহোৱাৰ দোহাই দি বন্ধ কৰা হয়। চাৰ্জশ্বিট দিয়া 310টা গোচৰ অসম চুক্তিমতে 1985 চনত গঠিত অসম গণ পৰিষদ চৰকাৰে বাতিল কৰে। নেলীৰ হত্যাকাণ্ডৰ লগত জড়িত কোনো লোককে সেইবাবে আজিও চিহ্নিত কৰা হোৱা নাই আৰু আজিলৈকে কাৰো বিৰুদ্ধে বিচাৰ হোৱা নাই। ইপিনে উক্ত সময়ছোৱাত নেলীৰ গাতে লাগি থকা ধিং ৰাজচক্ৰৰ অন্তৰ্গত কিছু অঞ্চলত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ আশংকা আছিল যদিও তদানীন্তন ৰাজচক্ৰৰ সফল চক্ৰ বিষয়া তথা দণ্ডাধীশ এমৰান হুছেইন খণ্ডকাৰে তেওঁৰ নিজৰ দায়িত্বত থকা অঞ্চলটোক অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰে। এগৰাকী চৰকাৰী প্ৰশাসনিক বিষয়া হিচাপে ওচৰৰ পৰা প্ৰত্যক্ষ কৰা খণ্ডকাৰে নেলীৰ সেই গণহত্যাক স্মৰণ কৰি জাগিৰোড ৰাজচক্ৰৰ দায়িত্বত থকা একাংশ বিষয়াৰ পৰোক্ষ সহযোগ আৰু গাফিলতিৰ বাবেই এনেধৰণৰ নিকৃষ্ট গণহত্যা সংঘটিত হ'বলৈ পাইছিল বুলি আক্ষেপ প্ৰকাশ কৰে। নেলীখনৰ ঘটনা যদি মোৰ অনুভৱ যিটো আছে প্ৰশাসনিক বিষয় হৈছে মই যিটো জানো, আমি ধিং অঞ্চল ধিং চক্ৰ এটা কমপ্লিকেটেড এৰিয়াৰ আছিলে। আমি যেনেকৈ CRP আৰু পুলিচৰ সহযোগ লৈ কোনো ঘটনা হ'ব দিয়া নাছিলোঁ। এটা দুটা ঘটনা হৈছে যদিও অন্যান্য অঞ্চলৰ তুলনাত সেইটো খুবেই নেগলিজিবল কৰিব লাগিব। ঘৰ দুৱাৰ কম জ্বলিছে, মানুহ কম মৰিছে, ইনচিডেণ্ট 2-4টা হৈছে, কিন্তু মানুহৰ এই আক্ৰমণ কৰি মানুহ হত্যা এটা হোৱা নাই। ৰাস্তাৰে গৈ থকা হয়তো কাৰোবাক মানুহ টানি নি কোনোবা হেৰি কৰিছে মাৰিছে, তেনেকুৱা 2-4টা ঘটনা হৈছে, 7টা নে 8টা ঘটনা হৈছে এই 2-3 মাহত। কিন্তু প্ৰশাসনৰ কিছু দুৰ্বলতা আছিলে। প্ৰশাসনৰ দুৰ্বলতা আছিলে, বিশেষকৈ এটা অংশ পুলিচৰ এটা অংশ জাগিৰোডৰ সেই সময়ৰ ইচ্ছা কৰিলে ঘটনাটো যিটো মানে গভীৰতা কমাব পাৰিলেহেঁতেন, ঘটনা হ'লহেঁতেন, কিন্তু যি ধৰণে হৈছে ইমান নহ'লহেঁতেন, কণ্ট্ৰল কৰিব পাৰিলে, কণ্ট্ৰল মানে সীমিত কৰিব পাৰিলেহেঁতেন। আমি ধিং চক্ৰ যিধৰণে কাম কৰি কোনো ঘটনা হ'ব নিদিয়াকৈ ৰাখিছোঁ, সেই অনুভৱ ক'ব পাৰোঁ যে প্ৰশাসন যদি নিৰপেক্ষভাৱে প্ৰম্পটলি ষ্টেপ লয় আৰু জনসাধাৰণৰ মাজত আস্থা জগাই তুলিব পাৰে যে প্ৰশাসন নিৰপেক্ষ আৰু কাৰ্যক্ষম, তেতিয়াহ'লে বহুত ঘটনাৰ পৰা ৰোধ কৰিব পৰা যায়। আৰু ধিং চক্ৰত সেইটো সম্ভৱ হৈছিলে, কাৰ্যক্ষম, নিৰপেক্ষ আৰু প্ৰম্পট। সঁচা হওক মিছা হওক কিবা নখবৰ পালে আমাৰ প্ৰশাসনত দৌৰি গৈছে। তাত মই নিজে গৈছোঁ, নহ'লে পুলিচ গৈছে, নহ'লে CRP গৈছে, লাগে ঘটনা নহওক, কিন্তু আমি গৈ মানুহৰ আস্থা, সেই সময়ত এনেকুৱা ধৰণৰ সময়ত মানুহৰ আস্থাটো আটাইতকৈ ডাঙৰ কথা। প্ৰশাসনৰ আস্থা আৰু প্ৰশাসন যে নিৰপেক্ষ আৰু প্ৰশাসন যে কাৰ্যক্ষম, এই বস্তুটো এই আস্থাটো ৰাইজৰ মনত জগাই তুলিব যদি পৰা যায়, তেতিয়া প্ৰশাসন 50% সফল হ'ব পাৰে। আমি যিটো জানিছোঁ নেলী ঘটনাৰ কাৰণে প্ৰশাসনৰ দুৰ্বলতা কিছু আছিলে। চিভিল এডমিনিষ্ট্ৰেশ্যন কিমানখিনি আছে নাজানো, কিন্তু তাত সেই সময়ত বোধ কৰোঁ মোৰ ভুল হ'ব পাৰে, বিহাৰ পুলিচ ৰেজিমেণ্ট আছিলে, ভিলেজ পুলিচ ৰেজিমেণ্ট। তেওঁলোকৰ কাৰ্য সম্বন্ধে কিছু অভিযোগ আমি পাইছিলোঁ। তেওঁলোকে হেনো যিধৰণে দায়িত্ব পালন কৰিব লাগে সেইধৰণে কৰা নাছিল বুলি কিছু সংখ্যক মানুহে আমাক অভিযোগ দিছিলে। নেলীৰ দৰে এই জঘন্য হত্যাকাণ্ড অসমৰ ইতিহাসৰ এটা ভয়ংকৰ গণহত্যাৰ ঘটনাৰ ক্ষেত্ৰত এয়াও এক চৰম পৰিহাস হিচাপেই চিহ্নিত হৈ ৰ'ল। আপোনালোকে চাই আছিল সংবাদ প্ৰহৰী আৰু সংবাদ প্ৰহৰীৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে ধন্যবাদ।